মই আজি আপোনালোকক দেখুৱা চাদৰৰ পটিটো কেনেদৰে লগাব লাগে। চাদৰৰ পটিটো সদায় এনেদৰে যদি গছ থাকে তেতিয়াহ'লে এই সাইডটো ওপৰৰ পিনে থাকিব লাগিব, চাদৰখনৰ পিনে থাকিব লাগিব। এইটো দেখিছেনে? এনেকুৱাকৈ যদি ওপৰত মানে এনেকুৱাকৈ পালহা থাকে, পালহা বুলি কওঁ আমি, সেইখিনি ওপৰত দিব লাগিব। আৰু মানে গুৰটো এনেকুৱাকৈ তলত ল'ব লাগিব এনেদৰে। বহুতে নাজানে, ওলোটাকৈ লগাই থয়, সেইটো চাব লাগে। সদায় ফুলটো কেনেদৰে লগাব সেইটো আপোনালোকে চাই ল'ব, এনেদৰে ধুনীয়াকৈ লগাই যাব। বহুতৰে চাদৰৰ পটি লগোৱাতে লাগি যায়। তেতিয়া আপোনালোকে নেক্সট চিলাইটো যেতিয়া মাৰিব, এইটো চিলাই, তেতিয়া অকণমান এনেদৰে অকণমান টানি দিব, এনেদৰে টানি দিব, এনেদৰে টানি দিলে তেতিয়া বস্তুটো মিলি যাব। দেখিছেনে? মই এনেদৰে লগাম, লাহে লাহে মাৰি যাব এনেদৰে, তেতিয়া আৰু ভাজ নালাগে, ধুনীয়া হয় দেখাত। আৰু এনেকুৱা থাকিলে তেতিয়া চাদৰখনৰ ভিতৰৰ পিনে পেলাই দিব। এইটো চাই লওঁ, সদায় চাদৰ পটিটো লগাওঁতে চাই ল'ব লাগে।